বিহপুৰীয়াৰ বৰবালিত শিশু নাট কৰ্মশালাৰ জৰিয়তে বৰষা সন্ধিয়া মঞ্চস্থ। অপেচাদাৰী নাট্যজগতৰ অন্যতম নাট্যদল ৰুদ্ৰাক্ষ বিহপুৰীয়া আৰু মতিয়া চমুৱা গাঁওবাসীৰ উদ্যোগত আৰু সংস্কাৰ ভাৰতীৰ সহযোগত শিশু কিশোৰ কিশোৰীসকলৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ লগতে সাংস্কৃতিক চেতনাবোধ বিকাশ কৰাৰ উদ্দেশ্যে এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাত অংশগ্ৰহণকাৰী শিশুসকলৰ দ্বাৰা সোমবাৰে সন্ধিয়া বৰষা সন্ধ্যা নামেৰে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মতিয়া চমুৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এই সাংস্কৃতিক অনুষ্ঠান। নাট্যকৰ্মী দেৱব্ৰত কাকতিৰ তত্ত্বাৱধানত নিৰ্ধাৰিত সময়ত অনুষ্ঠিত হোৱা বৰষা সন্ধ্যা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত বিশিষ্ট নাট্যকৰ্মী বিপ্লৱ বৰা, দুৰ্লভ নাৰায়ণ বিদ্যাৰ্থী, দয়াল কৃষ্ণ নাথ, কুশল মৰাং, ৰজালী নাথ আদি নাট্যকৰ্মীসকল উপস্থিত থাকি অনুপ্ৰাণিত কৰে। এই অনুষ্ঠানত কণ কণ শিশুসকলৰ সুন্দৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়। পৰিকল্পনা মানে এনেধৰণৰ, মই নিজে এজন নাট্যকৰ্মী, ক্ষুদ্ৰ নাট্যকৰ্মী, নাটক শিকি আছোঁ, অভিনয় শিকি আছোঁ। আৰু আমাৰ গাঁওখনত এনেকুৱা পৰিৱেশ আগতে হোৱা নাছিলে। নাটকৰ মইনা পাৰিজাত হৈছিলে বহু বছৰ আগতে, সেয়া শেষ হৈ গ'ল। আমিও মইনা পাৰিজাতৰ পৰা শিকিছিলোঁ। তাৰপিছত মাজত এটা ডাঙৰ গেপ, দীঘলীয়া এটা গেপ হ'ল। আৰু তাৰপিছত ভাবিলোঁ, যিহেতু মই যিখিনি শিকি আছোঁ, যিখিনি বাহিৰত মই কৰিবলৈ গৈছোঁ, দুজন মানুহ লগ পাইছোঁ, সেই শিক্ষাখিনি যদি মই আমাৰ পিছৰ প্ৰজন্মলৈ ঠেলি নিদিওঁ, আমাৰ গাঁওখনতে যদি সেই পৰিৱেশ সৃষ্টি নকৰোঁ, তেতিয়াহ'লে মই ভাবোঁ মই নিজৰ লগতে গাঁওখনৰ লগতো অকণমান অন্যায় কৰা হ'ব যেন অনুভৱ হৈছিল। আৰু তেতিয়াই মোৰ মনত এটা চিন্তাই বাহ লৈছিলে। আৰু সেই চিন্তাটো মই মোৰ গাঁৱৰ যিসকল যুৱকবৃন্দ, মোৰ ভাতৃসকল, তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ। সকলোৱে সহযোগিতা প্ৰদৰ্শন কৰিলে। আমাৰ গাঁৱৰ জ্যেষ্ঠসকল, গাঁৱৰ পৰিচালনা সমিতি, আমাৰ গাঁৱৰ মহিলাসকল, সকলোৱে একেলগে হাত উজান দিলে। আৰু লগতে আমাৰ নিকটৱৰ্তী জাপজোপ আৰু ১ নং হমৰা, এই দুখন গাঁৱৰ পৰা যথেষ্ট আমি সঁহাৰি পালোঁ। দল ৰুদ্ৰাক্ষ অসমৰ এটা প্ৰতিষ্ঠিত নাট্যদল, বহুতে জানে। সেই নাট্যদলৰ তৰফৰ পৰা আমি সহায় পালোঁ। 10 দিনীয়া কৰ্মশালা কৰিছিলোঁ। সংস্কাৰ ভাৰতীয়ে আমাক সহায় কৰিছিলে। গতিকে সেই 10 দিনীয়া ৱৰ্কশ্বপটো আমি যোৱা বছৰ একো প্ৰডাকশ্যন কৰি তেওঁলোকক দিব নোৱাৰিলোঁ, আমাৰ এটা গাঁৱৰ এটা অসুবিধাৰ বাবে। আৰু সেইবাবে সেইসকল শিশুকে, সেই যোৱাবাৰ যিসকলে কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে, তেওঁলোককে লৈ এইবছৰ আকৌ 10 দিনীয়া তেওঁলোকৰ লগত এটা কৰ্মশালা, লগতে প্ৰডাকশ্যনৰ প্ৰিপেৰেশ্যন, এই দুয়োটা একেলগে কৰি পেলাই আমি আজি এটা অনুষ্ঠান আয়োজন কৰিলোঁ। এই অনুষ্ঠানটোত নাটক হৈছে, বিভিন্ন গীত, মাত, নৃত্য, শিশুসকলৰ যিখিনি প্ৰতিভা তেওঁলোকে প্ৰকাশ কৰিবৰ বাবে আমি এখন প্লেটফৰ্ম তৈয়াৰ কৰি দিছোঁ। আৰু তেওঁলোকে সেই প্ৰতিভা প্ৰকাশ কৰিছে। সকলে যদি সমাজৰ লগত জড়িত হৈ থাকে, সংস্কৃতিৰ লগত জড়িত হৈ থাকে, তেতিয়াহ'লে হয়তো তেওঁলোকে ভাল কাম কিমান কৰে নাজানো, কিন্তু বেয়া কাম কৰিবলৈ হয়তো আগবাঢ়ি নাযাব। ব্যুৰ' ৰিপৰ্ট, BSP Live 24।